যেনিয়ে চাব তেনিয়ে দেখিব লিচুৰ গছ হাজাৰ হাজাৰ জোপা লিচুৰ গছ আছে আপোনালোকে কেমেৰা লেন্সত যিমান দেখিবলৈ পাইছে ইয়াৰ এটা লিচুৰ দাম কিমান হ'ব পাৰে আপুনি জানেনে 30-40 টকাৰ ভিতৰত পৰে এটা লিচুৰ দাম 40 টকালৈকে তেজপুৰ লিচুৰ দাম হৈছে গতিকে ইয়াৰ যিটো সোৱাদ ইয়াৰ যিটো সুস্বাদু এই সুস্বাদুটো আসলে খালেহে গম পাব যে বেলেগ লিচু যদি কোনবা খাইছে আৰু কেতিয়াবা যদি তেজপুৰ লিচু খাইছে তেতিয়া বেলেগ লিচু তাতে আৰু জিভা নাযায় তেজপুৰৰ কেইবাটাও ভেৰাইটি আছে লিচু যেনেকৈ আমত কেইবাটাও ভেৰাইটি আছে কলত ভেৰাইটি আছে ঠিক লিচুটো ভেৰাইটি আছে শাহী বোম্বাইয়া বিলাইতি ইলাইচি পিয়াজি আৰু শাহী এই পাঁচটা ভেৰাইটিয়ে জিআই টেগ পোৱা লিচু হয় যেতিয়া গ্ৰাহক ইয়ালৈ লিচু কিনিবলৈ আহে গছৰ পৰা পাৰি দিয়া হয় তেনেকুৱাতো কোনো ভিতৰত দোকান নাই বা লিচু ছিঙি থৈ দিছে বন্ধু বান্ধৱৰ ফোন আহে এইখিনি মোৰ যাব এতিয়া হায়দৰাবাদ কাইলৈ গুৱাহাটীলৈ পঠিয়াই দিম মানে হায়দৰাবাদৰ পৰা ফোন আহিছে যে মানে লিচু লাগেই নমস্কাৰ ND24 বিশেষ অনুষ্ঠান এপলকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী আজি এপলকৰ বাবে উপস্থিত আছো তেজপুৰত জ্যোতি বিষ্ণুৰ দেশ তেজপুৰ খ্যাত সংস্কৃতিৰ বাবে তেজপুৰ খ্যাত উষা অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ বাবে তেজপুৰত আছে পৌৰাণিক আখ্যানো তেজপুৰ এখন অতি সুন্দৰ চহৰ কিন্তু তেজপুৰ বিখ্যাত লিচুৰ বাবে তেজপুৰ কিদৰে বিখ্যাত তেজপুৰত কি লিচু পোৱা যায় যি লিচু বিদেশলৈ ৰপ্তানি কৰা হয় তাকে আজি আমি দেখুৱাম অনুষ্ঠানত তেজপুৰ চহৰখনৰ যি ধৰণে আছে ঐতিহ্য ঠিক সেই ধৰণে তেজপুৰৰ লিচুৰো আছে ঐতিহ্য আমি য'ত উপস্থিত আছোঁ এয়া হৈছে তেজপুৰৰ পৰুৱা অঞ্চলৰ কাষতে থকা এখন বৃহৎ লিচুৰ বাগান এই ধৰণৰ বাগান বহুত আছে তেজপুৰত এই যিডাল গছ আপুনি দেখিবলৈ পাইছে যদি কেমেৰা পাৰ্চন অমিতা অকণমান দেখুৱাই এইফালে লিচু লাগি আছে লমালমে লিচু লাগি আছে এই গছডালত এনেকুৱা গছেৰে ভৰি আছে এই বাগানখন যিফালে চাব সেইফালে কেৱল লিচুৱে দেখিব এই বাগানখনত আমি আপোনালোকক পৰুৱা অঞ্চলৰ পৰা এই অনুষ্ঠান কৰি দেখুৱাই আছোঁ যে তেজপুৰৰ এই অঞ্চলত কিমান লিচুৰ খেতি কৰা হয় আৰু ইয়াতে কি ধৰণে লিচুৰ বাগান গঢ় লৈ উঠিছে আমি আপোনালোকক কৈছোঁ যে তেজপুৰ চহৰখনৰ যি ধৰণে আছে ঐতিহ্য ঠিক সেই ধৰণে তেজপুৰৰ লিচুৰো আছে ঐতিহ্য ইয়াত লিচুৰ খেতি বহু বছৰ আগতে কৰা হৈছিল ইয়াত লিচু খেতি আৰম্ভণি হৈছিল সাহিত্যিক পদ্মনাথ গোহাঁই বৰুৱাৰ দিনতে তেজপুৰ চহৰৰ মাজমজিয়াত লিচুৰ খেতি আৰম্ভ কৰিছিল লিচুৰ গছ ৰোপণ কৰি লিচুৰ সংস্কৃতি বুলিয়ে কৈছোঁ লিচু সংস্কৃতি আৰম্ভ কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাৰ দিনতেই তেজপুৰত সেই যি ধাৰা তেজপুৰৰ লিচুৰ যি মাদকতা তেজপুৰৰ লিচুৰ যি সোৱাদ সেয়া এতিয়াও অক্ষুণ্ণ আছে পূৰ্বৰ দৰেই আৰু ঠিক সেইদৰেই তেজপুৰৰ বিভিন্ন অঞ্চলত পোৱা যায় লিচু আৰু বৰ্তমান আমি পৰুৱাৰ পৰা দেখুৱাইছোঁ আপোনালোকক তেজপুৰ কিয় বিখ্যাত লিচুৰ বাবে আৰু ইয়াত উৎপাদন হোৱা লিচু ক'লৈ যায় এই লিচুৰ সোৱাদ কেনেকুৱা কি প্ৰজাতিৰ লিচু পোৱা যায় সকলো আমি আপোনালোকক দেখুৱাম লগতে জনাম এই অনুষ্ঠানৰ জৰিয়তে যেনিয়ে চাব তেনিয়ে দেখিব লিচুৰ গছ হাজাৰ হাজাৰ জোপা লিচুৰ গছ আছে আপোনালোকে কেমেৰা লেন্সত যিমান দেখিবলৈ পাইছে চাৰিওফালে লিচুৰ গছ আৰু ইয়ালৈ মানুহ ভৰি থাকে লিচু ইয়ালৈ নিবলৈ আহি ইয়াৰ পৰা বিদেশলৈ লিচু ৰপ্তানি কৰা হয় ইতিমধ্যে 2013 চনতে তেজপুৰৰ লিচুৰ জৰিয়তে ইয়াত লিচুৱে লাভ কৰিছে জিআই টেগ আৰু সেই যি লিচুৰ প্ৰতি তেজপুৰৰ লিচুৰ প্ৰতি যি সমাদৰ তেজপুৰৰ লিচুৰ যি সোৱাদ তেজপুৰৰ লিচুৰ যি জনপ্ৰিয়তা ইয়াৰ আঁৰত কি আছে সকলো আজি আমি আপোনালোকক দেখুৱাম অনুষ্ঠানত লগতে মোৰ সৈতে আছে তেজপুৰৰ লিচু খেতিৰ সৈতে জড়িত কেইবাগৰাকীও কৃষক তেওঁলোকৰ সৈতেও কথা পতাৰ চেষ্টা কৰিম ইয়াত কেতিয়াৰ পৰা তেওঁলোক লিচু খেতিৰ সৈতে জড়িত কেতিয়াৰ পৰা তেওঁলোক লিচু খেতি ইয়াত কৰি আছে সকলো আমি পতাৰ চেষ্টা কৰিম এগৰাকী কৃষক আমাৰ সৈতে আছে আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ পৰিচয় মই মহম্মদ আব্দুল জলিল ইয়াত আমি যি বাগান দেখিছোঁ তেজপুৰত পৰুৱা অঞ্চলত আহি লিচু চাৰিওফালে কেৱল লিচুৰ গছ যিফালে দেখিব চবফালেই গছত লিচু ভৰি আছে ইতিমধ্যে তেজপুৰৰ লিচুৰ কি সমাদৰ তেজপুৰৰ লিচু যে জনপ্ৰিয় সোৱাদযুক্ত সেয়া দ্বিতীয়বাৰ কৰাৰ প্ৰয়োজন নাই কাৰণ কেৱল অসমতে নহয় বিদেশতো তেজপুৰৰ লিচুৱে সমাদৰ লাভ কৰিছে আপোনালোক তেজপুৰৰ লিচু খেতিৰ লগত কেতিয়াৰ পৰা জড়িত মই ক'ব গ'লে মই সৰুৰ পৰা একদম জন্মগতৰ পৰাই জড়িত কাৰণ মোৰ দেউতাই নিজে গাৰ্ডেন কৰোৱা তো আমি সৰুৰ পৰাই পাইছোঁ আৰু এতিয়ালৈকে কৰিয়ে আছোঁ লিচু খেতি আৰু বৰ্তমান যথেষ্ট আৰু এতিয়া বৃদ্ধি হৈছে বহুত খেতিয়ক নতুনকৈ ওলাই আহিছে তেওঁলোকেও ইয়াত খেতি কৰি আছে আৰু তেজপুৰৰ যি লিচুৰ যিটো মানে ধৰক আমাৰ কাৰণে গৌৰৱ সেইটো আমি কেনেকৈ আৰু ইয়াক বৃদ্ধি কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে মিলি চেষ্টা কৰি আছোঁ
গতিকে আপোনালোকে জানে যে তেজপুৰত কেইবাটাও ভেৰাইটিৰ লিচি ইয়াত পোৱা যায় বিশেষকৈ শ্বাহী বম্বায়া বিলাইতি ইলাইচি পিঁয়াজি ৰঙীয়া তাৰপিছত আপোনাৰ চাইনা 3 তেনেকৈ বহুত ভেৰাইটি আছে সবতকৈ ভাল যিটো ভেৰাইটি সেইটো আমি 5টা ভেৰাইটি মানে ইয়াত GI টেগ পাইছে তাৰে বম্বায়া আছে বিলাইতি আছে ইলাইচি আছে পিঁয়াজি আৰু শ্বাহী এই 5টা ভেৰাইটিয়ে GI টেগ পোৱা লিচু হয় আৰু ইয়াত ৰাইজেও যথেষ্ট ইয়াত মানে খাই পেলাই আনন্দিত আৰু আমিও ইয়াৰ লগত জড়িত হৈ নিজকে সৌভাগ্যৱান ভাবিছোঁ যে তেজপুৰৰ গৌৰৱ হয় তেজপুৰৰ লিচু গতিকে আমি তাৰ লগতে জড়িত হৈ কাম কৰিব পাৰিম ভাল লাগিছে নিজকে আহিম পুনৰ আপোনাৰ ওচৰলৈ আহিম আপোনাকো স্বাগতম জনাইছোঁ অঞ্চললৈ আপোনাৰ পৰিচয় মোৰ নাম লক্ষণ চৌধুৰী মই অগ্নিগড় প্ৰডিউচাৰ কোম্পানী CEO হয় আমি আমাৰ APCৰ আণ্ডাৰত 152জন ফাৰ্মাৰ আছে 4-5খন গাঁও আমাৰ কভাৰ কৰিছে আমাৰ APCটো APC থ্ৰুদি 2022 চনত আমাৰ লণ্ডনলৈ লিচু এক্সপৰ্ট হৈছিলে আৰু আমাৰ এই যোৱা বছৰ আমাৰ প্ৰডাকশ্যন কম হোৱাৰ কাৰণে আমি এক্সপৰ্ট কৰিব পৰা নাই মানে ইয়াৰ পৰা লণ্ডনলৈ লিচু ৰপ্তানি কৰা হৈছে ইতিমধ্যে জনাইছে 152জন কৃষক লগ হৈ এই অঞ্চলত লিচুৰ খেতি কৰে আৰু লিচু ইয়াৰ পৰা লণ্ডনলৈ গৈ পাইছেগৈ লণ্ডনলৈ লিচু ইয়াৰ পৰা লৈ যায় অসমৰ বিভিন্ন ঠাইত লিচু উৎপাদন কৰা হয় বহু ঠাইত লিচুৰ গছ ৰোৱা হয় কিন্তু তেজপুৰৰ লিচু কিয় পৃথক তেজপুৰৰ লিচু লণ্ডন পালেগৈ নিশ্চয় ইয়াত কিবা এটা পাৰ্থক্য আছে আমাৰ ইয়াত কালচাৰৰ ওপৰত আছে মানে ইয়াৰ মানে মাটিৰ সোৱাদ আছে এইটো মাটিৰ কাৰণে হৈ আছে আমাৰ ইয়াত যদি লিচু আপুনি বাহিৰত লৈ যায় তাত নহয় আপোনাৰ আমাৰ ইয়াত লিচুৰ আপোনাৰ ক্লাইমেক্সৰ কথা আছে আৰু আপোনাৰ মই ক'ব বিচাৰিছোঁ যে এইটো ঈশ্বৰৰ এটা অৱদান যে তেজপুৰৰ মাটিটোত হয়তো লেচুৰ কাৰণে কিবা এটা ডাঙৰ তেওঁ হেৰি দিছে যে আপুনি যদি বাহিৰৰ পৰা তেজপুৰত আনি পেলাই এটা গছ ৰোপণ কৰে তেজপুৰৰ মাটিটোত তেওঁ মানে সেই ভেৰাইটিটো অট'মেটিকেলি ডেভেলপ কৰি লয় আৰু কিন্তু তেজপুৰৰ লিচুটো আকৌ যদি বাহিৰত ক'ৰবাত লৈ যায় তো অট'মেটিকেলি সেইটো আকৌ তেজপুৰত হোৱাৰ ধৰণে নহয় আমি ৰিজাল্টটো তেনেকৈ পোৱা নাই তো সেইকাৰণে আমি কৈছোঁ যে মানে তেজপুৰৰ চইলটোত মানে যিটো মাটি আৰু গুণাগুণ হয়তো ঈশ্বৰে ইয়াত স্পেচিয়েলি কিবা দিছে আপুনি জানে বিশ্বৰ বিভিন্ন ঠাইত বিভিন্ন মানে ধৰক কাশ্মীৰৰ আপেল যেনেকৈ নাচিকৰ আঙুৰ তেনেকৈ বিশেষ ঠাইত মানে বিশেষ হেৰি হয় ঠিক আমাৰ তেজপুৰৰ লিচুটো তেনেকুৱা আমি তেজপুৰৰ মাটিত মানে এটা ভাল তেনেকুৱা আমি হেৰি পাইছোঁ গতিকে আমি আশা কৰিছোঁ এইটো ভৱিষ্যতে আৰু ভাল হ'ব এটা খুব জানিবলগীয়া কথা যে তেজপুৰৰ যি লিচুৰ সোৱাদ এই লিচুৰ সোৱাদ আপুনি অসমৰ বেলেগ ঠাইত আপুনি নাপাব ইয়াৰ বিভিন্ন কাৰক আছে বিভিন্ন কাৰণ থাকিব পাৰে বিজ্ঞানসন্মত বহু কাৰণ ইয়াৰ আছে কিন্তু মূলতঃ যিটো কাৰণ এগৰাকী লিচু খেতিয়কে যিটো কথা উল্লেখ কৰিলে যে তেজপুৰৰ লিচু বাগানৰ যিসমূহ মাটি এই মাটিৰ যি উৰ্বৰা শক্তি বা লিচুৰ বাবে যি ধৰণে মাটিখিনি সুইটেবল সেই মাটি হয়তো অসমৰ বেলেগ ঠাইত নাই আৰু সেইবাবেই তেজপুৰৰ লিচু অনন্য সেইবাবেই তেজপুৰৰ লিচুৰ সোৱাদ পৃথক তেজপুৰৰ যি স্থানত আহি আমি লিচু সম্পৰ্কীয় অনুষ্ঠান কৰিছোঁ এই স্থানত 152জন কৃষকে মিলি ইয়াত লিচু খেতি কৰিছে লিচু দেখিবলৈ পাইছে এই ধৰণে গছৰ পৰা ছিঙি বিভিন্ন ঠাইলৈ নিবৰ বাবে ইয়াত বান্ধি থকা হৈছে বহু কেইগৰাকী লোক আছে মই কথা পতাৰ চেষ্টা কৰিম বিভিন্ন প্ৰজাতিৰ লিচু পোৱা যায় আমি সেই সম্পৰ্কীয় কথা পতাৰ চেষ্টা কৰিম এওঁলোকে লিচু বান্ধি আছে লিচু বান্ধি এইসমূহ টুকুৰি দেখিবলৈ পাইছে ইয়াত লিচুসমূহ ভৰাইছে বিভিন্ন ঠাইলৈ ইয়াৰ পৰা যাব লিচু দাদা ক'ত যাব ইয়াৰ পৰা গুৱাহাটী যাব এই আপোনালোকে দিনটোত কিমানটা টুকুৰি বান্ধে 14, 15, 18 এনেকুৱা বান্ধি আমি গাড়ীতে লৈ যাওঁ গুৱাহাটী তাতে বিক্ৰী হৈ যায় মানে ইয়াৰ পৰা গৈ গুৱাহাটীলৈ পঠিয়াব তাত গুৱাহাটীত বিক্ৰী হ'ব হয় দিনত কিমানমান কেইজোপা গছৰ পৰা লিচু ছিঙে 4 জোপা 5-6 জোপা এনেকুৱা হয় আৰু মানে এদিনত 4-5 জোপা গছ শেষ হৈ যায় হয় এজনত 4-5 গছৰ লিচু কৰা হয় আৰু এই ধৰণে অঞ্চলটোৰ বহু লোক জড়িত হৈ আছে লিচু খেতিৰ সৈতে আৰু এওঁলোকে ইয়াত গছৰ পৰা লিচু ছিঙি ইয়াত টুকুৰিত বান্ধিছে এই লিচুসমূহ এওঁলোকে জানিবলৈ দিয়া মতে গুৱাহাটীলৈ যাব আৰু ইতিমধ্যে কৈছোঁ যে তেজপুৰৰ লিচুৰ বিভিন্ন প্ৰজাতি আছে বম্বায়া প্ৰজাতি আছে ইলাইচি আছে ঠিক এই ধৰণে বহু প্ৰজাতিৰ লিচু আছে মই কিছু জনাৰ চেষ্টা কৰিম আপোনাৰ হাতত যিটো লিচু দেখিবলৈ পাইছোঁ কি প্ৰজাতি এইটো আপোনাৰ বম্বায়া ভেৰাইটি হয় এইটো বম্বায়া আপোনাৰ যিটো সবতকৈ ডাঙৰ ভেৰাইটি এইটো অলপ সৰু হৈ আছে এতিয়াও কিন্তু এইটো সবতকৈ ডাঙৰ বম্বায়া ভেৰাইটিটো হয় লিচুটো এইটো আমি দেখুৱাই আছোঁ এয়া বম্বায়া ভেৰাইটিৰ লিচু প্ৰজাতিটো হৈছে বম্বায়া প্ৰথম দেখিছোঁ যে বম্বায়া প্ৰজাতিৰ লিচু আৰু আপোনাৰ হাতত এইটো ইলাইচি হয় আপোনাৰ হয় ইলাইচি লিচুটো মানে সৰু হয় চাইজত সৰু থাকে ইয়াত গুটিটো সৰু হয় আৰু ইয়াৰ ফ্লেভাৰ এটা আছে আৰু এই ফ্লেভাৰটোৰ কাৰণে আচলতে ইলাইচি বুলি কয় এলাচি নিচিনা এটা ফ্লেভাৰ ইয়াত পোৱা যায় আৰু খাবলৈ খুব ধুনীয়া মুখত দিয়াৰ লগে লগে পমি যায় খুব ধুনীয়া টেষ্টি হয়
আচ্ছা এতিয়া আমি বোম্বাইয়া পালোঁ আৰু ইলাচি পালোঁ আৰু কি প্ৰজাতিৰ লিচু ইয়াত পায় আৰু ইয়াতে চাওক মই দেখাইছোঁ আপোনালোকক এইটো বিলাতী ভেৰাইটি এইটো লিচু হ'ল বিলাতী আৰু এইটো আছে পিঁয়াজী এইটো আৰু কেইবাটাও আছে কিন্তু বৰ্তমান মানে ইয়াত প্ৰায়খিনি শেষ হৈছে ভেৰাইটিখিনি আৰু চাহী আছে তেনেকৈ ইয়াত বৰ্তমান 4-5টা ভেৰাইটি ইয়াত এতিয়া বৰ্তমান আছে বাকীখিনি শেষ হৈছেগৈ আৰু কেমেৰাত আকৌ এবাৰ দেখুৱাই দিয়ে কোনটো কি প্ৰজাতি কাৰণ ক্ল'জকৈ যদি অমিতা দেখুৱাব ক্ল'জকৈ এইটো আপোনাৰ বিলাতীটো অলপ গোল হয় আৰু ইয়াৰ গুটিটো সৰু থাকে বোম্বাইৰ পিছতে ইয়াৰ চাইজটো মোটামুটি ধৰক ছেকেণ্ড লাৰ্জেষ্ট বুলি যিটো ক'ম এইটোৱে বিলাতী ভেৰাইটিটো হয় আৰু চবতকৈ ডাঙৰ আমি যিটো দুটা কোৱালিটিক বিশেষকৈ প্ৰিমিয়াম কোৱালিটি বুলি লৈছোঁ আমি এটা বোম্বাই আৰু এটা বিলাতী বোম্বাইটো ইয়াতকৈ চাইজত বহুত ডাঙৰ হয় আৰু বিলাতীটো ছেকেণ্ডলি থাকে আৰু এইটো আপোনাৰ পিঁয়াজীটো হ'ল মানে কি অলপ শ্বেপটো অলপ অন্য ৰকম তাৰ পিছফালটো অলপ জোঙাল টাইপ আৰু ইয়াৰ গুটিটো অলপ ডাঙৰ থাকে মাংসশাল অলপ কম কিন্তু খাবলৈ এইটো লিচুটো লেট লিচু মানে অলপ দেৰিকৈ হয় মানুহ যেতিয়া মানে লিচুখিনি খাই ধৰক মানে এটা হেৰি হয় খাবলৈ আৰু আগ্ৰহ থাকে তেতিয়া লাষ্ট পৰ্যায়ত গৈ লিচুটো হেৰি হয় গৈ পকে গৈ গতিকে এইটো এটা মানে লাষ্ট শেষৰ ফালে হোৱা ভেৰাইটি আৰু ইয়াৰ লগতে আৰু দুটামান ভেৰাইটি আছে কিন্তু এইটো বৰ্তমান এই গাৰ্ডেনটোত নাই যেনেকৈ আপোনাৰ চাইনা আৰু চাইনা 3টো চবতকৈ লাষ্টত হোৱা লিচু মানে আৰু তাৰ কোৱালিটিটো খুব ভাল আপুনি এইটো জুলাই মাহলৈকে তাক পাব জুলাই মাহতো আপোনালোকে চিনি পাইছে কোনবিধ কি লিচু কিন্তু সাধাৰণ গ্ৰাহকে যেতিয়া পথৰ দাঁতিত কিনিব ইয়ালৈ আহিলেতো আপোনালোকে দেখুৱাই দিব কিন্তু পথৰ দাঁতিতো লিচু বিক্ৰী হয় ইয়াৰ পৰা নি বিক্ৰী কৰে হয়তো তেওঁলোকে সাধাৰণ গ্ৰাহকে কি ধৰণে চিনি পাব যে কোনটো কি প্ৰজাতিৰ লিচু একচুৱেলি কি হৈছে বহুত মানুহে লিচুৰ মানে তেজপুৰ লিচু বুলি ক'লে এটা ভেৰাইটি বুলি ভাবে আচলতে এটা ভেৰাইটি নহয় তেজপুৰৰ কেইবাটাও ভেৰাইটি আছে লিচু যেনেকৈ আমত কেইবাটাও ভেৰাইটি আছে কলত ভেৰাইটি আছে ঠিক লিচুটো ভেৰাইটি আছে বহুত মানুহৰ এই ধাৰণাটো আছে যে তেজপুৰ লিচু বুলি ক'লে একে প্ৰজাতিৰ লিচু আচলতে সেইটো নহয় ইয়াত কেইবাটাও ভেৰাইটি আছে আৰু চিনি পোৱা মানে কিছুমান অসাধু ব্যৱসায়ীও আছে তেওঁলোকে এটা কৈ পেলাই আৰু এটা দি দিয়ে মানুহক তেনেকৈ অলপ ঠগিও দিয়ে তেজপুৰৰ লিচু বুলি কৈ বেলেগ ঠাইৰ লিচু বিক্ৰী কৰে ধৰক নগাঁও হ'ল বা ওচৰ বিশ্বনাথ চাৰিআলি বা অন্যান্য আপোনাৰ ঢেকীয়াজুলি তেনেকুৱা টাইপৰ লিচুবিলাকো তেওঁলোকে অলপ সস্তা দৰত আনি পেলাই মাৰ্কেটত বেচে আৰু তেজপুৰ লিচু বুলিয়ে কয় আৰু সাধাৰণ তেজপুৰৰ লিচু চিনাক্ত কৰিবলৈ উপায় কি যেতিয়া মানুহে আগ্ৰহেৰে আহিব তেজপুৰৰ লিচু খাম বা পথৰ দাঁতিত গাড়ীৰে গৈ থাকিলে কিনিব তেজপুৰৰ লিচু তেতিয়া তেওঁলোকে কি ধৰণে চিনাক্ত কৰিব চিনি পোৱাৰ চবতকৈ ভাল উপায় হ'ল আপুনি যদি এটা বেলেগ লিচু খায় আৰু তেজপুৰ লিচুটো খায় আপুনি টেষ্টতে গম পাব আৰু ইয়াৰ কালাৰত গম পাব ইয়াৰ কালাৰখিনি চাইছে আপুনি কিমান ধুনীয়া চকচকীয়া কালাৰ ইয়াত কোনো কেমিকেল নাই জাষ্ট গছৰ পৰা মই ছিঙিছোঁ এইটো হয়নে তেনেকুৱা কিন্তু বেলেগৰ লিচুবিলাক আমি চাব কালাৰটোত অলপ ডিফাৰেঞ্চ আছে তাৰ শ্বেপবিলাক অলপ ডিফাৰেঞ্চ আছে আৰু টেষ্টৰ ক্ষেত্ৰত বিশেষকৈ বহুত ডিফাৰেঞ্চ আছে আপুনি যদি লক্ষ্য কৰে যে মুজাফৰপুৰৰ লিচু তেওঁলোকৰ চাহী ভেৰাইটিটো আমাতকৈ ডাঙৰ আৰু তেওঁলোকৰ মানে লিচুটো কিন্তু টেষ্টটো আমাৰ নিচিনা নহয় তেওঁলোকৰ অলপ পনীয়া হয় আমাৰতো বহুত মিঠা হয় তেনেকুৱা মানে টেষ্টটোত আপুনি গম পাব যে এইটো অৰিজিনেলি হয় নে নহয় আৰু কালাৰটোত চালে গম পাব বহু কেইগৰাকী কৃষক একত্ৰিত হৈ কৃষক উৎপাদক গোট গঠন কৰি লিচু খেতি ইয়াত কৰিছে আৰু এওঁলোকক শোণিতপুৰ জিলা কৃষি বিভাগে সহায় সহযোগিতা আগবঢ়াই আহিছে মোৰ সৈতে আছে শোণিতপুৰ জিলা কৃষি বিভাগৰ এটা দল কৃষি বিষয়াৰ দল মোৰ সৈতে আছে জাকিৰ হুছেইন ডাঙৰীয়া মোৰ সৈতে আছে মহকুমা কৃষি বিষয়া আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠান এপলকলৈ তেজপুৰৰ লিচু বুলি ক'লে সকলোৱে জানে তেজপুৰ লিচু বুলি ক'লে বিখ্যাত কেৱল অসমতেই নহয় দেশতেই নহয় ইতিমধ্যে সমাদৰ লাভ কৰিছে ইউৰোপৰ বিভিন্ন দেশত সমাদৰ লাভ কৰিছে তেজপুৰৰ লিচুৱে ইয়াৰ পৰা ৰপ্তানি কৰা হয় প্ৰতি বছৰে আপোনালোকে এই কৃষক উৎপাদক গোটসমূহক লিচু উৎপাদনৰ ক্ষেত্ৰত কি ধৰণে সহায় সহযোগ আগবঢ়াই আহিছে হয় আমাৰ শোণিতপুৰ জিলাৰ আমি বহুত মানে সৌভাগ্যৱান যে আমাৰ এই তেজপুৰ লিচু বিশ্ববিখ্যাত আৰু তেজপুৰ লিচুক আমি নতুনকৈ আৰু পৰিচয় দিব পৰা মানে আমাৰ আৰু মানে নতুনকৈ একো কৰিব লগা নহয় যিহেতু অলৰেডি আপুনি কৃষকসকলৰ পৰা কথা পাতি গম পাইছে যে বেলেগ লিচু যদি কোনোবা খাইছে আৰু কেতিয়াবা যদি তেজপুৰ লিচু খাইছে তেতিয়া বেলেগ লিচু তাতে আৰু জিভা নাযায় তেজপুৰ লিচু খাব মোৰ হাতত আছে চাব ইয়াতে বোম্বাইয়া ইলাচি বিলাতী চাহী কৃষকসকলে অলৰেডি কৈছে আমি গৌৰৱ অনুভৱ কৰোঁ আৰু আপোনালোকে জানি সুখী হ'ব যে আমাৰ এই কৃষকসকল আমাৰ শোণিতপুৰ জিলা কৃষি বিভাগৰ ফালৰ পৰা আমি অহৰহভাৱে আমি তেখেতসকলক সহযোগ কৰিব পাৰিছোঁ যোৱা বছৰ আমি মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই 200 বিঘাৰ এটা এৰিয়া এক্সপেনশ্যন কৰিছিলে অলৰেডি এতিয়া লগোৱা হৈ গ'ল
আৰু এবছৰ পিছতে মানে তাত ফল আশা কৰিব আমি যিখিনি মানে চাইণ্টিফিক পদ্ধতি সেইখিনি কৰিলে 3rd ইয়াৰৰ পৰা তাৰ পৰা ফ্ৰুটছ পাই থাকিব আৰু আগন্তুক দিনক আমি অহা বছৰৰ কাৰণে আৰু এনাদাৰ 300 বিঘা আমি মানে এই লিচি ভেৰাইটিকেইটা আমি এক্সপানশ্যন কৰিবৰ কাৰণে আমি অলৰেডি বেচেৰিয়া পৰ্বতীয়া এইখিনি এৰিয়াত আমি মানে অলৰেডি ছাৰ্ভে চলাই কমপ্লিট কৰিছোঁ অলৰেডি এলটমেণ্ট হৈ গ'ল তাত লিচু খেতি কৰা হ'ব লিচু খেতি কৰা হ'ব আমি ভাবোঁ যে ভৱিষ্যতে আমাৰ যিটো এতিয়া বিশ্ব দৰবাৰত যিটো পৰিচয় লিচুক লৈ পেলাই আমি এই লিচুৰ দ্বাৰা আমাৰ যিখিনি মানে কৃষকসকলে স্বৰোজগাৰ যিখিনি পাইছে আমি আৰু যাতে ওপৰ খাপত আৰু যদি বিশ্ব দৰবাৰত আকৌ প্ৰতিষ্ঠিত আৰু মানে স্বৰোজগাৰৰ যিটো মানে আমাৰ কনচেপ্ট সেইটো যদি এষ্টাব্লিছ কৰিব পাৰোঁ তেতিয়াহ'লে আমি এটা মানে বিশ্ববিখ্যাত এটা উদাহৰণ হৈ থাকিম ইতিমধ্যে আমি এইবাৰ আপুনি গম পাইছে লণ্ডনত আগত বিভিন্ন কাণ্ট্ৰিত মানে অলৰেডি এক্সপৰ্ট হ'ল এইবাৰ ওমানৰ পৰা আমি অলৰেডি কথা চলি আছে ৰেটটো ফিক্সড হ'লে আমি তাত দিব পাৰিলোঁ হয় মানে আমাৰ ইয়াত কিপিং কোৱালিটিৰ কথা আছে 36 আৱাৰ্ছৰ পিছত গৈ পেলাই পাব লাগে কালাৰ চেঞ্জ হৈ যায় তেতিয়া আমি আৰু আমাৰ তেজপুৰ লিচিৰ আৰু কালাৰ চেঞ্জ হৈ গ'লে আৰু আমাৰ তেজপুৰ লিচিৰ আমি বদনাম কৰিব খোজা নাই সেইকাৰণে আমাৰ অলৰেডি কথা চলি আছে যদি ফাইনেল হয় আমি এইবাৰ ওমানতো লছ কৰিব নিবিচাৰোঁ তাতকৈ আৰু এটা সুকীয়া কথা আমি এইটো ধ্যান ৰাখিছোঁ মানে বৈজ্ঞানিক পদ্ধতিত আমি ইয়াৰ পৰা যিটো নতুনকৈ এক্সপানশ্যন কৰোঁ ইয়াত বিভিন্ন খেতিয়কক আমি নতুনকৈ যদি লগাব দিওঁ আমি বেলেগ জেগাৰ পৰা পুলি আনি ইয়াত লগাব আমি দিয়া নাই মানে আমাৰ ইয়াত যিটো মাদাৰ প্লাণ্ট আছে ইয়াৰ পৰা যিটো পুলি উৎপাদন হ'ব মানে কাটিংছ যিটো হ'ব এইটোৱে আমি এক্সপাণ্ড কৰিম সুকীয়া এটা আছে মানে ইয়াত চইল টাইপৰ কথা আছে আকৌ সেই ভেৰাইটিটোৰ মাদাৰ প্লাণ্টৰ এইটো যিটো মানে জেনেটিক যিটো কেৰেক্টাৰ সেইটোৰ কথা আছে সেইখিনি অলৰেডি আপোনালোকে গম পাইছে কৃষকসকলে পৰিচিত খুব আৰু তাৰে মাজত যিখিনি আমাৰ ইয়াত বেমাৰৰ কথা কয় বা ধৰক ফিজিঅলজিকেল ডিছঅৰ্ডাৰ এইবাৰ 2-এটা লিচু ফাটিছে সেইটোৰ বিষয়ে আমি এবাৰ প্লেনিং কৰিছোঁ মানে অহা বছৰ লিচুৰ ছিজনৰ ষ্টাৰ্টিঙৰ আগত আমি ধুনীয়া ট্ৰেইনিং এটা দিম যাতে মানে যিকোনো ধৰণৰ মানে এডভাৰ্ছ ক্লাইমেটিক কণ্ডিশ্যনত আমাৰ কৃষকসকলে মানে সেইখিনি টেকেল কৰিব পাৰে মানে ইয়াত কিমান সংখ্যক লোক স্বাৱলম্বী হৈছে লিচু খেতিৰ লগত জড়িত ইয়াত আমি আজিৰ দিনত আমাৰ বিভাগীয় ফালৰ পৰা যিখিনি আমি কৰিছোঁ তাৰ উপৰিঞ্চিও এতিয়া নিজে নিজে কৰা আৰম্ভ কৰিছে আজিৰ দিনত মোৰ দেন 400 ফাৰ্মাৰ্ছ আছে কোনোবাই কম কৰিছে বেছি কৰিছে কিন্তু আমাৰ পৰা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী যিসকল আছে ইয়াত এটা আমাৰ ক্লাষ্টাৰত 200 বিঘা যিটো আছিলে তাতে 52 আছিলে আকৌ এইটো আপুনি ইয়াতে যিটো মানে এক্সিষ্টিং যিটো আছে সেইটোত আছে এতিয়া মোৰ দেন আপোনাৰ 300 হৈ গৈছে আৰু 400 ওচৰা-ওচৰি আছে ফাৰ্মাৰ্ছ ৰাজহ সংগ্ৰহৰ কথাটো যদি আহে কিমান ৰাজহৰ মানে উৎস বুলি ক'ব পাৰি লিচু খেতি তেজপুৰত এইটো চাওক মানে আমি যোৱা বছৰৰ পৰা আমি এটা যিটো ভাবিছিলোঁ যে যিটো ৰেট মানে কিছুমানে কয় যে লিচু ইমান দাম কেনেকৈ আপেলতকৈ বেছি দাম এইবাৰ দেখিছে আপুনি নিজে দেখিছে এটা লিচুৰ দাম 35 টকা বা 40 টকা আমিও কিনি খাইছোঁ মানে ভাল লাগে কিনি খাই বোলে আমি বিভাগীয় মানুহ হৈ পেলাই আমি কিনি খাই আমাৰ এটা সন্তুষ্টি এটা আছে যে আমাৰ কৃষকে কিমান মানে টনকিয়াল হ'ব পাৰে মানে আৰ্থিকভাৱে সেই হিচাপত প্ৰায় আমাৰ ইয়াত 472 হেক্টাৰ্ছ আছে 472 হেক্টাৰ্ছত পাৰ যদি প্লাণ্টত যিটো লিচুৰ দাম দেখিছে আপোনাৰ লিচুৰ যিটো মানে আপোনাৰ যদি ফ্ৰুট বিয়াৰিং কেপাচিটি দেখিছে ফল যিখিনি আছে প্ৰতি পিচ ফল যদি হিচাপ কৰে কিমান কৰোৰ টকাৰ টাৰ্ণঅভাৰ মানে আমাৰ শোণিতপুৰত আহিছে মানে যিটো মানে মানি ড্ৰেইন আমি বেলেগৰ পৰা আনিব পাৰিছোঁ লিচুৰ জৰিয়তে গতিকে এইটো বহুত মানে ডাঙৰ এটা ছাকচেছ ষ্টৰি মানে আমাৰ কৃষি বিভাগৰ হওক বা আমাৰ শোণিতপুৰ জিলাৰ যিখিনি আনএমপ্লয়েড মানে ইয়থ আছে সিহঁতৰ কাৰণে এটা মানে বহুত মটিভেটেড এটা মানে মটিভেটিং এটা ষ্টৰি এটা হ'ব গতিকে মই টাৰ্ণঅভাৰ হিচাপে একজেক্ট ফিগাৰ ক'ব নোৱাৰিম কিন্তু বহুত ডাঙৰ বহুত কিমান মানে এইটো 100 কৰোৰ ওপৰত পাৰ হ'ব মানে প্ৰতি বছৰত মানে কোনোবা লিচু ভাল পোৱা যদি কোনোবা মানুহে লিচু খাইছে আৰু যদি খাব খুজিছে এই ৰাস্তা কিনাৰত ক'ৰবাত বহি বিক্ৰী কৰিছোঁ যদি তেজপুৰ লিচু হিচাপত এবাৰ নিজে আহি বাগানখনত আহি নিজে খাই চাওক আপুনি নিজে খাইছে কিনি খাই চাওক খোৱাৰ পাছত লিচু যদি খাব মন যায় আপুনি ক'ব নিশ্চয় যে বিশ্ববিখ্যাত তেজপুৰ লিচু এবাৰ খাম মানে এইবাৰ ছিজনত এতিয়া আমাৰ বহুত আলহী আছে আমি কিনি পেলাই আমি গিফ্ট কৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমি ইয়াত পঠোৱাৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি আমাৰ অৰ্ডাৰ কৰিছে তাতে প্ৰত্যেক বছৰ পঠোৱা হয় এইবিলাকে মানে এটা মানে আমাৰ এটা সন্তুষ্টি যে আমি বিভাগৰ ফালৰ পৰা হ'লেও হওক বা মানুহৰ যিখিনি মানে বেকাৰ ল'ৰা ছোৱালী আছে সিহঁতৰ মনত আমি যিটো প্ৰমোট কৰিব লগা নহ'ল মানে অট'মেটিক নেচাৰেলি এইটো বস্তু প্ৰমোট নেচাৰেল বস্তু আমি জাষ্ট খালি অলপ বিভাগীয় ফালৰ পৰা অলপ আমি সহযোগ কৰিব পৰা ব্যৱস্থা কৰিছোঁ ইয়াত পুলি পাব পাৰে আমাৰ পৰা টেকনিকেল ছাপোৰ্ট পাব পাৰে আমাৰ এতিয়া বৰ্তমান য়ং জেনেৰেশ্যনৰ গোটেই অফিচাৰসকল আছে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ আছে হৰ্টিকালচাৰৰ আমাৰ SDO ছাৰ লগত আছে আমাৰ ফালৰ পৰা যিখিনি পাৰিছোঁ মানে আমি অহৰহ কৰিম আৰু ভৱিষ্যতে চলি থাকিব আৰু তেজপুৰৰ যিটো সুকীয়া যিটো লিচুৰ চাৰিত্ৰিক বৈশিষ্ট্য এইটো কিন্তু আমাৰ ইয়াৰ পৰা
যাতে বিচ্ছিন্ন হৈ নাযায়, বিলীন হৈ নাযায়, সেইটো কাৰণে আমি চেষ্টা কৰিম। মানে তেজপুৰৰ লিচু প্ৰধানমন্ত্ৰীও খাইছে, খাইছে, নিশ্চয় গৌৰৱৰ কথা। গৌৰৱৰ কথা, বিভাগটোৰ কাৰণে গৌৰৱ। এইবাৰ বিভাগৰ কাৰণে গৌৰৱৰ কথা। আৰু আমাৰ অসমবাসীৰ কাৰণে, আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ এই কোনো এনেকুৱা জেগাত এনেকুৱা ফ্ৰুইট স্পেচিয়েল নাই যোনটো মানে আমি গৌৰৱেৰে পঠাব পাৰিছোঁ যে ছাৰ খাই চাওক। এইবাৰো আমাৰ অলৰেডি বহুত জেগাৰ পৰা পেকিং চলি আছে, গৈ আছে আলহী হিচাপত। যিমান এতিয়া আমাৰ প্ৰশাসনৰ ফালৰ পৰা যিমান আলহী আছে, আমি তেজপুৰ লিচি দিয়ে মানে গামোচা এখন আৰু লগত তেজপুৰ লিচি, এইটো আমি বহুত গৌৰৱ অনুভৱ কৰোঁ। তেজপুৰৰ পৰিচয় হৈ গৈছিল, এইটো পৰিচয়, একদম সুকীয়া পৰিচয়। শোণিতপুৰ জিলা কৃষি বিভাগৰ এগৰাকী বিষয়া আছে মোৰ সৈতে, প্ৰণৱ বৰা আপোনাৰ নাম। স্বাগতম জনাইছোঁ অনুষ্ঠান এপলকলৈ। আপুনি এগৰাকী কৃষি বিষয়া হিচাপে যিটো কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে তেজপুৰৰ যি লিচুৰ সমাদৰ, যি জনপ্ৰিয়তা বা যি সোৱাদ, হয়তো বেলেগ ঠাইৰ লিচু আনিও বেলেগে বিক্ৰী কৰিব পাৰে ইয়াত তেজপুৰৰ লিচু বুলি। এই জনসাধাৰণ বা গ্ৰাহক কি ধৰণে সজাগ হ'ব এই ক্ষেত্ৰত? মই প্ৰথমতে কৈ লওঁ যে মইতো তেজপুৰতে জন্মগ্ৰহণ কৰা, মই তেজপুৰৰ স্থায়ী বাসিন্দা হয়। সৰুৰ পৰা মই দেখি আছোঁ, সৰুতে আমাৰ এই তেজপুৰৰ যিখন লিচু পুখুৰী যিটো আছিলে লিচু বাগানৰ, এইখন হোৱাৰ আগতে তাত আছিলে। তেতিয়াৰ পৰাই আমি জানো, সৰুতে আমি তাত মনে মনে আহি পেলাই হেৰি কৰি খাওঁ, তাৰ পৰা ৰক্ষা থকাৰ মাজতো আমি তেনেকুৱা কৰি খাওঁ। গতিকে সৰুকালৰ পৰা মই তেজপুৰ লিচুৰ ওপৰত খুবেই অৱগত হৈ আছোঁ। আৰু বৰ্তমান মোৰ সহকৰ্মী জাকিৰ হুছেইন ডাঙৰে যিখিনি কথা ক'লে, গোটেইখিনি কথা তেখেতে ক'লেই সুন্দৰভাৱে। মই মানে মোৰ ফালৰ পৰা এটা কথা ক'ব খোজোঁ, তেজপুৰ লিচুৰ নামত তাৰমানে বিভিন্ন ধৰণৰ অকণমান মাল প্ৰেক্টিছ এটা হৈ আছে। তেজপুৰ লিচু বুলি কৈ অধিক দামত বিক্ৰী কৰি আছে। তেজপুৰৰ কিছুমান জেগাতে হওক বা অসমৰ বেলেগ জেগাত তেজপুৰৰ পৰা নিয়া বুলি কৈ পেলাই। গতিকে ৰাইজসকল সেই ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগে। তেজপুৰৰ লিচুৰ কোৱালিটি, টেষ্ট সম্পূৰ্ণ বেলেগ লিচুৰ লগত নিমিলে, তাৰমানে স্থানীয় জাতবিলাকৰ লগত। গতিকে সেই ক্ষেত্ৰত আজি মই ভাবোঁ, আজি আপোনালোকে যিটো আপোনালোকৰ হেৰিটো ল'লে, কৃষকসকলৰ পৰাও ল'লে, আমাৰ কৃষি বিভাগৰ ফালৰ পৰা ল'লে, সেইখিনিৰ পৰা মানে আপোনালোকে মই ভাবোঁ অসমৰ ৰাইজ যথেষ্ট মানে সজাগ হ'ব, যে তেওঁলোকেও মানে জানিব পাৰিব যে কোনটো আচলতে তেজপুৰৰ লিচু। মই সেইটোকে আশা কৰোঁ, যাতে খাওক তেখেতসকলে বেলেগ জেগাৰ লিচুও খাওক, কিন্তু তেজপুৰৰ লিচুৰ দামত যাতে কিনিবলৈ নাখায়, সেইটো ক্ষেত্ৰত সজাগ হওক। আৰু শোণিতপুৰ জিলা কৃষি বিভাগৰ আন এগৰাকী বিষয়া মোৰ সৈতে আছে, বিতুপন শইকীয়া। তেওঁৰ হাতত লিচু দেখিবলৈ পাইছে। ইয়াৰ এটা লিচুৰ দাম কিমান হ'ব পাৰে আপুনি জানেনে? হয়তো সাধাৰণ দৃষ্টিত আপুনি ভাবিব পাৰে এটা লিচুৰ দাম খুব বেছি 2 টকা 3 টকা, বা আমিও হয়তো প্ৰথমতে ভাবিছিলোঁ যে এটা লিচুৰ দাম খুব বেছি 3 টকামান হ'ব পাৰে, বা 2 টকা 3 টকা ইয়াৰ ভিতৰত থাকিব। কিমান দাম তেজপুৰৰ লিচুৰ? মানুহৰ মাজত বিভ্ৰান্তি থাকে, আচলতে তেজপুৰ লিচুৰ দাম কিয় ইমান 30 টকাৰ পৰা 35 টকা 40 টকালৈকে হৈছে এটা লিচুত। অৰ্থাৎ ইয়াৰ এটা লিচুৰ দাম 30-40 টকাৰ ভিতৰত পৰে। এটা লিচুৰ দাম বিভিন্ন প্ৰজাতিলৈ দাম বেলেগ হয়, কিন্তু হায়েষ্ট 40 টকালৈকে হয় এটা লিচুত। 40 টকালৈকে যিটো বোম্বায়া ভেৰাইটি, 40 টকালৈকে তেজপুৰ লিচুৰ দাম হৈছে। গতিকে ইয়াৰ যিটো সোৱাদ, ইয়াৰ যিটো সুস্বাদু, সেই সুস্বাদুটো আচলতে খালেহে গম পাব। আচলতে 40 টকা দি পেলাই আপুনি লিচুটো খাই কি পাইছোঁ বুলি যেতিয়া খাব তেতিয়া গম পাব আচলতে। কিন্তু আপোনালোকে ভুল যাব নালাগে, বেলেগ লিচু খাব নালাগে। তেজপুৰ লিচুৰ স্বকীয়তাটো খালে গম পাব। 35 টকা বা 40 টকা দি আপোনালোকে কি লিচু খাইছে। গতিকে ইয়াক নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। গতিকে বিশ্ববিখ্যাত হৈ আছে। গতিকে ইয়াৰ যিটো প্ৰসাৰ, সেই প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ আৱশ্যক আছে। আৰু কৃষি বিভাগৰ তৰফৰ পৰা, অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা হৈছে, আৰু ইতিমধ্যে কৃষি বিভাগে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে যদিহে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যদি বিশেষ পদক্ষেপ গ্ৰহণ কৰে, ইয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তেজপুৰ লিচু নহয়, অসম গৌৰৱ, অসমৰ লিচু বুলি তেজপুৰ লিচু প্ৰসিদ্ধ কৰিব পাৰিব, আৰু এই ক্ষেত্ৰত আগুৱাই লৈ যাব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি কৃষি বিভাগৰ তৰফৰ পৰাও বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াম। আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ যে তেজপুৰ লিচুক অকণমান হ'লেও আপোনালোকে বিশ্বৰ দৰবাৰলৈ লৈ যাবৰ ক্ষেত্ৰত, বা অসমৰ ৰাইজক যিসমূহ তেওঁলোকৰ বৈশিষ্ট্য সেইসমূহ পৰিচিত কৰি দিয়াৰ ক্ষেত্ৰত ND24 যি সহযোগিতা আগবঢ়াইছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। দেখিবলৈ পাইছে ইতিমধ্যে যে এই লিচুৰ বাগানখনলৈ বহু লোক লিচু ল'বলৈ ইয়ালৈ আহে। তেজপুৰৰ স্থানীয় লোকৰ উপৰিও তেজপুৰৰ বাহিৰৰ লোকো ইয়ালৈ আহে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁৱে বাৰে বাৰে যে কেৱল তেজপুৰেই নহয়, তেজপুৰৰ পৰা এই লিচু বিদেশলৈও ৰপ্তানি হয়। যিসকল লোক ইয়ালৈ তেজপুৰলৈ
লিচু নিবলৈ আহে আজি মোৰে সৌভাগ্য মোৰে শিক্ষাগুৰু দৰং কলেজৰ অধ্যাপক মানস পাটগিৰি ছাৰ মোৰ সৈতে আছে তেখেতো আজি লিচু নিবলৈ আহিছে তেওঁৰ হাতত আজি লিচু দেখিবলৈ ছাৰ স্বাগতম জনাইছোঁ অনুষ্ঠান এপলক ধন্যবাদ হয় ছাৰ আজি আপোনালোকৰ পৰাই খুবেই সুখী হৈছোঁ যে আপুনিও লিচু নিবলৈ আহিছে ইয়ালৈ আমিও লিচুৰ ওপৰতে বাতৰি কৰি আছোঁ যে ইতিবাচক খবৰ এটা তেজপুৰৰ লিচুৱে ইতিমধ্যে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এগৰাকী তেজপুৰৰ লোক হিচাপে আপোনাৰ এই কথাটো কেনেকুৱা অনুভৱ হয় নাই এইটো লৈ পেলাই আমি খুব গৌৰৱ অনুভৱ কৰোঁ কাৰণ আমাৰ অঞ্চলৰ এটা বস্তু এইটো মানে আৰু ইয়াৰ পৰা বিদেশলৈ যায় যিয়ে টেগ পাইছে আৰু আমি লিচু মানে অকল ঘৰৰ কাৰণে নলওঁ এতিয়া মই এয়া লৈছোঁ আৰু অলপ ল'ম আমি বছৰটোত মানে যেতিয়া ছিজন হয় আমি মানে 8-10 বাৰ আহোঁ আৰু বেছিভাগ আমি বাহিৰলৈ পঠিয়াওঁ বন্ধু বান্ধৱৰ ফোন আহে এইখিনি মোৰ যাব এতিয়া হায়দৰাবাদ অলপ ঘৰত খাম কেইটামান বাকীখিনি চব হায়দৰাবাদলৈ পঠিয়াম কাইলৈ গুৱাহাটীলৈ পঠিয়াই দিম এতিয়া মানে হায়দৰাবাদৰ পৰা ফোন আহিছে যে মানে লিচু লাগেই গতিকে তেনেকৈ আমি বহুত বাহিৰলৈ পঠিয়াবলগীয়া হয় গতিকে সেইটো আমাৰ সৌভাগ্যৰ কথা আমাৰ ইয়াত থকা বস্তু এটা উৎপাদন ইমান ভাল হয় আৰু খাবলৈ ইমান সোৱাদ সেইকাৰণে বাহিৰৰ মানুহে বিচাৰি ফুৰে সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা ছাৰ তেজপুৰৰ লিচু সকলোৱে জানে যে সোৱাদযুক্ত লিচু কিন্তু এনেকুৱা কথাও আহি পৰে যে সোৱাদ থাকিলে যে স্বাস্থ্যসন্মত হ'ব সেইটো নহয় কেতিয়াবা তেজপুৰৰ লিচু কিন্তু স্বাস্থ্যসন্মত বুলিও জনা যায় আপুনি বিচাৰি পাইছেনে সেই আমি এতিয়ালৈকে যিমানবোৰ অনুভৱ কৰিছোঁ বা আমি বিভিন্ন সময়ত আহোঁ ইয়ালৈ কাৰণ ঘৰ যিহেতু ওচৰতে যিটো আমাৰ যিবোৰ কীটনাশক দ্ৰব্য যিবোৰ দিয়া বুলি কোৱা হয় ইয়াত আমি যিমান দূৰ গম পাওঁ ইমান সাংঘাতিক ধৰণে নিদিয়ে আচলতে অন্য ধৰণে তেওঁলোকে গোটেইখিনি মেইনটেইন কৰে খুব ভালকৈ আৰু সেইকাৰণে মই ভাবোঁ যে মানে এই স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক নহয় তেজপুৰৰ লিচু বেলেগ জেগাৰ নিচিনা নহয় আৰু এইবোৰ যে পকিছে এইবোৰ কিবা ৰং মাৰি ঔষধ দি পেলাই পকোৱা নহয় এইবোৰ নিজে নিজে গছত পকিছে গতিকে মই স্বাস্থ্যসন্মত আৰু যিকোনো বস্তুৱে জোখতকৈ বেছি খালেতো তাৰ এটা অপকাৰ হ'বই এতিয়া লিচুৰ ক্ষেত্ৰতো একেটা কথাই গতিকে নিয়মিত খালে একো অপকাৰ নহয় বৰং ই মানে স্বাস্থ্যৰ কাৰণে ভাল বুলিহে ভাবোঁ মই লিচু খেতি কৰা এই কৃষক উৎপাদক ফাৰ্মখনৰ সৈতে জড়িত হৈছে এগৰাকী যুৱক তেওঁ লিচু খেতিৰ সৈতে জড়িত অনুষ্ঠান এপলকলৈ স্বাগতম আপোনাৰ নামটো মোহাম্মদ আছিকুল ৰহমান মোৰ নাম আছিকুল ৰহমান লিচু খেতি কেতিয়াৰ পৰা কৰি আছে মইতো এইটো মোৰ দাদাই আগৰ পৰাই কৰি আছে কিন্তু মই সৰুৰ পৰাই মানে লেচুত লাগি আছোঁ মই পৰা এতিয়া মই যেতিয়াৰ পৰা লেচু বুজি পাওঁ তেতিয়াৰ পৰা মই লেচুত লাগি আছোঁ মানে আচ্ছা ইয়াত আমি যিমান গছ দেখিছোঁ লিচুৰ যেতিয়া গ্ৰাহক ইয়ালৈ লিচু কিনিবলৈ আহে গছৰ পৰা পাৰি দিয়া হয় তেনেকুৱাতো কোনো ভিতৰত দোকান নাই বা লিচু ছিঙি থৈ দিছে মানে ৰাতিপুৱা লিচু ছিঙি থৈ দিলোঁ গধূলি বিক্ৰী কৰিলোঁ আজি ছিঙি থৈ দিলোঁ কালি কিনিলোঁ তেনেকুৱাও নহয় মানে গ্ৰাহকৰ সন্মুখতেই গছৰ পৰা ছিঙি দিয়া গছৰ পৰা পাৰি দিয়া হয় যিমান পিচ লাগে তলতেই কয় আমি তাৰ পৰা ওপৰৰ পৰা পাৰি কিনে তলত গন্তি কৰি দি দিওঁ 1-2 পিচ বেছি হ'লে দি দিওঁ আৰু বেছিকৈ পাৰি দিলে কেতিয়াবা এইটো আমি ৰাখি দিওঁ অলপ চলপ বেছি হ'লে নেক্সট কাষ্টমাৰ আহিলে আমি তেওঁলোকক দি দিওঁ ইয়াত ক'ৰ পৰা আহে কাষ্টমাৰ আৰু কি লিচু বেছিকৈ বিচাৰে ইয়াততো বেছিকৈ বিচাৰে বম্বাই বিলাইতি ইলাইচি এইবিলাক গুটিবিলাক একদম সৰু সেইটো লিচুটো বেছি বিচাৰে আৰু কাষ্টমাৰটো অসমৰ বিভিন্ন ঠাইৰ পৰা কাষ্টমাৰ ইয়াত আহে যোৰহাট যেনেকৈ গুৱাহাটী আকৌ হোজাই নগাঁও বিভিন্ন ঠাইৰ পৰা আহে ইয়াত গ্ৰাহক দিনটোত কিমান গ্ৰাহক আহে দিনটোত মেক্সিমাম 200 পৰা 300 গ্ৰাহক আহে 200-300 গ্ৰাহক ৰেগুলাৰ থাকে বাগানখনত আৰু ইয়াত হ'লচেলো আহে বহুত মানুহ বেপাৰীও আহে হ'লচেল যেনেকৈ তিনিচকীয়া আমি হ'লচেলটো চাহি লিচুটো তিনিচকীয়া যায় গুৱাহাটীত যায় হ'লচেল যায় আকৌ যোৰহাটত যায় হ'লচেল তেনেকৈ বিভিন্ন ঠাইত আমি হ'লচেলো দিওঁ আৰু তেনেকৈ গ্ৰাহকো আহে হ'লচেল ৰেটেই লগাওঁ আমি চবকে বাগানৰ ভিতৰত চব এটা ৰেট আৰু এই ধৰণে তেজপুৰৰ এতিয়া অন্যতম চিনাকি হৈ পৰিছে লিচু যি লিচুৱে কেৱল তেজপুৰতে সীমাবদ্ধ নহৈ দেশৰ পৰিধি ভাঙি বিদেশতো লাভ কৰিছে সমাদৰ